নমস্কাৰ। আইদেউ বৰ মৰম লগা দেই। ধন্যবাদ। বয়স সুধিব নাপায়, হয়, তথাপিও 50 ঊৰ্ধৰ মোৰ ল'ৰা এতিয়া মানে ব্যক্তিগত কোম্পানীত চাকৰি কৰি আছে। হয় হয়, খুবেই ভাল কথা। 50 বছৰ আচলতে এটা সংখ্যাহে, বয়সটো এটা সংখ্যাহে। আমি এতিয়াও সকলো ষোড়শ গাভৰুৱেই হয়, আমি সকলো 16 বছৰীয়ে হৈ আছো মনেৰে, যিয়ে নহওক। সেইকাৰণে প্ৰতিযোগিতাবিলাকৰ পাৰিলে মানে অংশগ্ৰহণ কৰোঁৱে আৰু মনটো ভাল লাগি থাকে, এটা পৰিৱেশ পাওঁ, সেইটো এটা ডাঙৰ কথা। আপুনি কি ভাবি আজিৰ এই সাজপাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ল? মই ভাবি পেলাই মানে মই ভাবিছোঁ যে অসমীয়া বোৱাৰী এগৰাকী আজি মই উপস্থাপন কৰিছোঁ যে আমি এনেকুৱা এটা পৰিৱেশ, যান্ত্ৰিক আমাৰ গুৱাহাটীত সদায় আমি নিজৰ ব্যস্ততাৰ অন্ত নাই। আমি ভাবিছোঁ যে নহয়, এনেকুৱা এটা পৰিৱেশ পালে আমি অংশগ্ৰহণ কৰিলে আমাৰ মনবোৰ ভাল হয়, বিকাশ হয়, দুটা কথা শিকোঁ, লগ পাওঁ, সেইটো এটা ডাঙৰ কথা। সেইটো কাৰণেই আকৰ্ষিত হৈছোঁ, আপোনালোককো লগ পাই ভাল লাগিছে। কথাই সুধো, নহয় জানো, আমি যেতিয়া আমাৰ ৰাজখনে মূল নহয় জানো, আপুনি কি হাল বায়? তাঁতশাল, হাতেৰে বোৱা তাঁতশাল। হয় হয়, মাকুৰে যি বয় সেয়া কৈছে নহয়। তাত তেতিয়াহ'লে ৰাজখন থাকিবই। আপোনালোকৰ ফালে কি বুলি কয় মই নাজানো। ৰাস বুলি কয়, ৰাস বুলি কয়। হয়, আমি সেই ৰাস বা ৰাসৰ মাজেৰে যিবোৰ ফণীৰ দৰে থাকে কাঠিবোৰ, তাৰ মাজেৰে আমি সূতাবোৰ টানি আনো নহয়। টানি আনি আমি বিশেষ পদ্ধতিৰে আমাৰ তাঁতশালখন বিভিন্ন সা সঁজুলিৰে প্ৰস্তুত কৰা হয়। এটা বিশেষ সঁজুলিৰে সেই সূতাসমূহ সিফালৰ পৰা এইফাললৈ ৰাজখনৰ মাজেৰে টানি অনা হয়। কি বুলি কয় সেই বিশেষ সঁজুলিটো? সেইটো আমি এনে কটা বুলি কওঁ, বাকী সম্পূৰ্ণ আমি গাঁৱলীয়া ভাষাত কটা বুলিয়ে নাপাওঁ। হয়, আচলতে অঞ্চল ভেদে নামবোৰ বেলেগ বেলেগ হয়। আমাৰ জনগোষ্ঠীসকলেও বেলেগ বেলেগ নামেৰে নামাকৰণ কৰি, কোনো কথা নাই। আৰু এটা ব তোলা বুলি কয়, তাতে সূতাবোৰ ব তুলি লয়, ৰাছৰ লগত নাচনীৰ লগত সংগতি থাকে। মই অৱশ্যে উজনিৰ কাৰণে মই উজনিৰ নামবোৰ বেছিকৈ জানো, বাকী সকলো নাম ময়ো নাজানো। অঞ্চল ভেদে বেলেগ বেলেগ ভাষাত যিহেতু জনা যায়, সিমানখিনি মনত ৰাখিব পৰা নাই, সম্ভৱো নহয়। সেই যে ব তোলা এটা বিশেষ সঁজুলি থাকে, কি বুলি কয় তাক? বোৱা চুঙা বাইদেউ। হয়, আমাৰ ফালে ব। ঠিক আছে, ধন্যবাদ। আপুনি হাতত আপুনি বঁটা এটাও লৈ আছে। বঁটাও ঠিক নহয়, সফুৰা নহয়। গতিকে আপুনি কি প্ৰকাশ কৰিব বিচাৰিছে আপোনাৰ সাজপাৰৰ জৰিয়তে? ধন্যবাদ বাইদেউ। জয়তে আপোনালোকক মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি মোৰ এই সাজযোৰ মোৰ ক'বলৈ গ'লে, মই আজি যিহেতু তাঁতৰ বিহু, সেয়েহে মই নিজে তাঁতশালত বোৱা এযোৰ, নিজাকৈ বোৱা ফুল বচা এযোৰ মই কাপোৰ পিন্ধিছোঁ। এইটো আমাৰ অসমীয়া শিপিনীৰ স্বাভিমান। আমি নিজে বোৱা কাপোৰ যেতিয়া নিজে পিন্ধি আপোনালোকৰ ওচৰত উপস্থাপন কৰোঁ, তেতিয়াহ'লে আমাৰ ভাল লাগে আৰু আপোনালোকক দেখুৱাই ভাল লাগে। মই এখন চাংচাৰী গাঁৱৰ পৰা আহিছোঁ, বহুত দূৰৰ পৰা। এই বুলি আহিছোঁ যে আমি গাঁৱলীয়া বুলি বহুতে কয়, যদিও গাঁৱত থাকি এইবোৰ পৰিৱেশ দেখিবৰ কাৰণে বহুত মহিলাই নাপায়। গতিকে মই ভাবিছোঁ যে নিজে বৈ এযোৰ কাপোৰ সাজপাৰ পিন্ধি মই নিজে উপস্থাপন কৰি আপোনালোকৰ ওচৰত দেখাব বিচাৰিছোঁ। আৰু মোৰ আনকি ব্লাউজটো মই নিজে বোৱা। তাৰপিছত মই এখন ৰিহা পৰিধান কৰিছোঁ। ৰিহাখন মোৰ নিজে বোৱা, 6 হাতৰ 6 হাতী 3 ফুট থাকে ৰিহাখন। আৰু কাপোৰযোৰ মাছাৰে বোৱা, গছা ফুল বচা, 8টা পাকৰ গছা ফুল বচা। গতিকে মই আজি ইয়াত আহি নিজে গৌৰৱ অনুভৱ কৰিছোঁ যে মই নিজে বোৱা এযোৰ কাপোৰ পিন্ধি আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। লগতে মই এইটো ক'ব বিচাৰিছোঁ যে এই আমাৰ আধুনিক যুগত, যান্ত্ৰিক যুগত যিটো আমাৰ এই অসমীয়াৰ শিপিনীৰ যিটো স্বাভিমান, লাহে লাহে আমাৰ এই যান্ত্ৰিক যুগে নাইকিয়া কৰিব ধৰিছে। সেয়েহে সেইটো বুলি নাভাবি আমি আমাৰ নিজে কষ্টেৰে বোৱা কাপোৰযোৰ যদি আমি নিজে পৰিধান কৰিব পাৰোঁ, তাতকৈ গৌৰৱৰ বিষয় মোৰ বিধেৰে একো হ'ব নোৱাৰে। নহ'ব দেই, এনেকুৱা কোনো কথা নাই যে এই মঞ্চত উঠি
প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ পুৰস্কাৰ বুটলিবই লাগিব বুলি কোনো কথা নাই। এই যে ঘৰৰ পৰা সকলো কাম সমাপন কৰি আপোনালোকে আহি এই মঞ্চ পাইছেহি ৰাতিপুৱাৰ ভাগত, সেয়াই আপোনালোকৰ বাবে প্ৰথম পুৰস্কাৰ হয়নে? আমাৰ বাকী মহিলাসকলেও এই কথা নিশ্চয় উপলব্ধি কৰিছে। তেওঁলোকো আহি ৰাতিপুৱাই সাজি কাচি বহি আছেহি আপোনালোকক চাবৰ কাৰণে। আমাৰ পুৰস্কাৰ সেয়াই, আমিও এতিয়া পুৰস্কৃত হৈছোঁ যদিও প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা নাই। গতিকে নিৰাশ হতাশ নহ'ব, প্ৰশ্নৰ উত্তৰ দিব পাৰিব লাগিব বুলি কথা নাই। কেতিয়াবা কিছুমান কথা পাহৰিও যোৱা যায়, মঞ্চত পাহৰিও যোৱা যায়, আৰু কেতিয়াবা কিছুমান কথা জানিলেও ক'ৰবাত সোমাই থাকে আৰু, কাৰণ ইমান ব্যস্ততা আমাৰ নহয় জানো, গোটেই ঘৰখন পৰিচালনা কৰাৰ দায়িত্ব মহিলাসকলৰ। সেইকাৰণে এতিয়া অকণমান ভাল লাগিছে মনটো।